সাহিত্য আৰু সংস্কৃতি পৰিষদৰ 2023 চনৰ 29 মাৰ্চৰ দিনাখন গুৱাহাটী অসম সাহিত্য সভা ভৱনত আমাৰ এখন সমিতি গঠন হৈছিলে আৰু আজি এবছৰৰ পিছত অসমৰ সমগ্ৰ জিলাতে আজি আবৃত্তি পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। আমাৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত নাজিৰা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ আজিৰ এই বাউলী মৈদাম স্কুলত আমি প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ লৈছোঁ আৰু ইতিমধ্যে আমাৰ পতাকা উত্তোলন স্মৃতি তৰ্পণ অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু যথেষ্ট সংখ্যক ইয়াত ছাত্ৰ ছাত্ৰী সমবেত হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে 25 জন ছাত্ৰ ছাত্ৰীয়ে স্বৰচিত কবিতা তেওঁলোকে লিখি আনি ইয়াত আবৃত্তি কৰিছে আৰু আনৰ কবিতাও ইয়াত আবৃত্তি কৰা হ'ব আৰু আমাৰ আটাইতকৈ ডাঙৰ কথা হৈছে আমি ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ আবৃত্তিৰ কৰ্মক্ষেত্ৰলৈ কেনেকৈ আকৰ্ষণ কৰিব পাৰি তাৰ উদ্দেশ্য সাৰোগত কৰি আমি গোটেই অনুষ্ঠানটো কৰিছোঁ আৰু এতিয়া আমাৰ যিজন আমাৰ নিৰ্দিষ্ট বক্তাৰূপে ইয়াত উপস্থিত আছে গড়গাঁও মহাবিদ্যালয়ৰ মনদীপ গগৈ তেওঁ এজন যথেষ্ট প্ৰতিভাসম্পন্ন আবৃত্তিকাৰ গতিকেলৈ আমাৰ এই কাৰ্যসূচীসমূহ আমাৰ অতি সুন্দৰকৈ ইয়াত প্ৰচলন হৈছে গতিকেলৈ মই আশা কৰিম আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যদি আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ তেওঁলোকৰ মূল মন্ত্ৰ তেওঁলোকৰ অন্তৰত আমি ৰূপিত কৰিব পাৰোঁ তেতিয়াহ'লে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ জয়যাত্ৰা নিশ্চয় অব্যাহত থাকিব। আচলতে আজি কাৰ্যসূচীটোত অংশগ্ৰহণ কৰিবলৈ পাই মই নিজে খুব নথৈ আনন্দিত আৰু এই বাউলী মৈদাম স্কুলত তেওঁলোকে যি উদ্যোক্তাসকলে যি কাৰ্যসূচী হাতত লৈছে যি পদক্ষেপ হাতত লৈছে আচলতে সঁচাকৈ শলাগিবলগীয়া সঁচাকৈ কাৰ্য প্ৰশংসনীয় আৰু মোৰ দৰে এজন ছাত্ৰক গড়গাঁও মহাবিদ্যালয়ৰ মই পৰিসংখ্যা বিজ্ঞান বিভাগৰ চতুৰ্থ ষাণ্মাসিকৰ এজন ছাত্ৰ আৰু মোৰ দৰে এজন ছাত্ৰক আনি এই কথাখিনি ক'বলৈ সুবিধা দিয়াৰ বাবে আৰু এজন সমল ব্যক্তি হিচাপে তেওঁলোকৰ আগত পৰিচয় কৰাই দিয়াৰ বাবে মই নিজকে আচলতে খুব গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আচলতে কবিতাৰ সন্দৰ্ভত মই নৱপ্ৰজন্মক ক'বলৈ বিচাৰিম যে আচলতে কবিতা বুলি ক'লে খুব এলাগী ছাবজেক্ট এটা হৈ আছে মই যিমান দূৰ জানো আচলতে আৰু আবৃত্তিকাৰ বুলি ক'লে ল'ৰা বিশেষকৈ আবৃত্তিত খুব কম আৰু মই ভাবোঁ খুব ব্যতিক্ৰমী এটা ব্যতিক্ৰমী হবি এটা মই নিজৰ কাৰণে চইচ কৰি ল'লোঁ বুলি ক'ব লাগিব। আচলতে মই বহুত কম ল'ৰা লগ পাইছোঁ যিয়ে আবৃত্তি ভাল পায় বা যিয়ে আবৃত্তি কৰে কিন্তু আচলতে আবৃত্তিৰ যি প্ৰচাৰ আৰু প্ৰসাৰ সেয়া আচলতে হ'ব লাগে আৰু আবৃত্তিয়ে আমাৰ যি কণ্ঠস্বৰ আমাৰ যি কথা কোৱাৰ শৈলী সেয়া আচলতে খুব উন্নত কৰি তোলে আৰু মই নাজানো আজি কিমান দূৰ বা কিমানখিনি ক'ব পাৰিলোঁ আচলতে মই মোৰ নিজৰ অনুভৱখিনিহে ক'লোঁ আৰু মই নিজে আবৃত্তি কৰি থাকোঁ আবৃত্তি খুব ভাল পাওঁ নিজে কবিতা লিখোঁ বা এনেকুৱা কিবা কিবি লিখি থাকোঁ আৰু আচলতে খুব ভাল লাগিলে আৰু আবৃত্তিৰ যি এই কলাৰ চৰ্চা হ'ব লাগে মই তাকে বিচাৰোঁ।